স্বাগতম জানাইছো লাখ লাখ কৃষকৰ কাৰণে আহিছে ভাল খবৰ শীঘ্ৰেই লাভ কৰিব পিএম কিষাণৰ ধন আগতে আপোনালোকে 2000 কোটি টকা লাভ কৰিছিলে কিন্তু এতিয়া 4000 কোটি টকা লাভ কৰিব বছৰি আপোনালোকে 6000 কোটি টকা লাভ কৰিছিলে এতিয়াৰ পৰা বছৰি 12000 কোটি টকা লাভ কৰিব আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ নতুন লিষ্ট আহি পৰিছে আৰু এই লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনাৰ নাম আছে নে নাই আৰু লগতে যিসকলে পুৰণা হিতাধিকাৰী সেইসকলে কি কৰিলে 4000 কোটি টকা লাভ কৰিব হবি সকলোখিনি তথ্য মই এই ভিডিওটো দেখাই দিম ভিডিওটো আপোনাৰ কাৰণে বহুতই প্ৰয়োজনীয় ভিডিওটো সম্পূৰ্ণ হেহলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকৰ মোবাইলে গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি টাইপ কৰিব pmkishan.gov.in অথবা আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডেসক্ৰিপচনত এটা লিংক দি দিছো তাত ক্লিক কৰি দিয়াৰ লগে লগে পিএম কিষাণৰ যেটো অফিচিয়েল পেজ আছে এটো আহি যাব ইয়াত চাক লিখা আছে KYC is mandatory for PM Kishan register farmers PM কিষাণৰ যিসকল ৰেজিষ্টাৰ হৈ আছে পুৰণা হিতাধিকাৰী আছে সেইসকলে KYC কৰাটো বাধ্যতামূলক KYC এটো পোৰ্টেলৰ জৰিয়তে কৰিব পাৰিব ইয়াত চাক ইয়াত অপচন আছে KYC এটো অপচনৰ যোগেদি মোবাইলত OTP আহিব আপোনালোকে কৰিব পাৰিব সকলৰ বায়োমেট্ৰিক আছে সেইসকলে ইয়াত চাক নিয়াৰেষ্ট CHC চেণ্টাৰ মে বি কন্টেক্ট ফৰ বায়োমেট্ৰিক বেসিক KYC আপোনালোকৰ ঘৰৰ ওচৰত CHC চেণ্টাৰ আছে তাত গৈও আপোনালোকে PM কিষাণৰ KYC কৰিব লাগিব তেতিয়া হলে আপোনালোকে লাভ কৰিব 4000 কোটি টকা আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলে লিষ্টত নাম আহিছে নে নাই হেতু চাবৰ কাৰণে আপোনালোকে একেবাৰে তলপিনে আহিব তলপিনে আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে বেনিফিচিয়াৰী লিষ্ট এইটো অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং হ'ব আৰু পিছতে ইয়াত আহি যাব ইয়াত আপোনালোকে প্ৰথমে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনাৰ যেটো ষ্টেট হয় হেতু আপোনালোকে দি দিব দি দিয়াৰ পিছত ইয়াত আহিছে ডিস্ট্ৰিক্ট ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় হেতু আপোনালোকে দি দিব আপোনাৰ কোনটো হয় হেতু বিচাৰি উলিয়াই দি দিব আৰু দি দিয়াৰ পিছতে ইয়াত আহিছে সাব ডিস্ট্ৰিক্ট অৰ্থাৎ আপোনালোকৰ যেটো মহকুমাৰ হয় হেতু আপোনালোকে দি দিব দি দিয়াৰ পিছতে আহিছে ভিলেজ ইয়াত ক্লিক কৰি আপোনাৰ ভিলেজ কোনটো হয় ইয়াৰ পৰা বিচাৰি উলিয়াই আপোনালোকে দি দিব প্ৰত্যেকটো অপচন শুদ্ধকৈ হৈছে নে নাই আপোনালোকে দি দিয়াৰ পিছত গেট ৰিপোৰ্ট অপচনত আপোনালোকে ক্লিক কৰি দিব আৰু গেট ৰিপোৰ্ট অপচনত যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখতে দেখিবলৈ পাইছে লিষ্টটো আহি গৈছে আৰু এই লিষ্টটো আপোনালোকে চেক কৰিব যে আপোনাৰ নাম আছে নে নাই ইয়াত চাক ইয়াত প্ৰথমে আহিছে সিৰিয়াল নম্বৰ ইয়াত দেখিবলৈ পাইছে ইয়াত ফাৰ্মাৰ্স নেম জেন্ডাৰ আপুনি পুৰুষ হলে M থাকিব যদি মহিলা হয় তেতিয়াহলে F থাকিব আপোনালোকে এই পেজটো চেক কৰিব যদি আপোনালোকৰ নামটো নাথাকে তেতিয়া হলে ইয়াত চাক দেখিবলৈ পাইছে 2 নম্বৰ পেজ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ইয়াত 2 নম্বৰ অপচনত ক্লিক কৰাৰ লগে লগে যেটো 2 নম্বৰ পেজ ইয়াত চাক 2 নম্বৰ পেজ আহি গৈছে প্ৰথমে একৰ পৰা আহিছে এটো চাক 2 নম্বৰ পেজত এনেকৈ আহিছে 2 নম্বৰ পেজটো চাব যদি ইয়াতো নাম নাথাকে তেতিয়াহলে 3 নম্বৰ পেজটো চাব 4 নম্বৰ 5 নম্বৰ এনেকৈ ক্লিক কৰি কৰি আপোনালোকে চেক কৰিব পেজটোত আপোনাৰ নাম আছে নে নাই গুটেইখিনি চেক কৰাৰ পিছত যদি আপোনালোকৰ নাম থাকে তেতিয়াহলে আপোনালোকে লাভ কৰিব 4000 কোটি টকা 2000 কোটি টকা দিছিলে কিন্তু এতিয়া 4000 কোটি টকা লাভ কৰিব অৰ্থাৎ বছৰি আপোনালোকে লাভ কৰিছিলে 6000 কোটি টকা আগতে কিন্তু এতিয়াৰ পৰা আপোনালোকে 12000 কোটি টকা লাভ কৰিব হিগেই লাভ কৰিব PM কিষাণৰ ধন আৰু যিসকলে পুৰণা হিতাধিকাৰী হয় সেইসকলে KYC কৰাটো বাধ্যতামূলক কৰি দিছে KYC কৰিবই লাগিব যদি KYC নকৰে তেতিয়াহলে আপোনালোকে টকা লাভ নকৰিব আৰু আপোনালোকক ঘৰৰ এটা ৰিকুৱেষ্ট কৰিছো ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে